আজি পাতা দিম বুলি ঘোষণা কৰিছে আমাৰ শুনি ভালে লাগিছে আৰু চৰকাৰখন অহাৰ পৰা আমাৰ বহুখিনি কাম হৈ আছে যিকোনো কাম এতিয়া দেখিবলৈ পাইছোঁ এতিয়া ৰাইজে এতিয়া পাতা পাব ভাল লাগিব তাৰ পৰা আমাৰ ভালেমান কাম হৈছে বুলি আমি দেখিবলৈ পাইছোঁ এই বিষয়ে ক'বলগীয়া আৰু কি আমাৰ মানুহ এতিয়া বহুত মানুহ পাতা পোৱা নাই এতিয়া যদি পাতাটো পায় ভাল হ'ব বুলি ময়ো ভাবোঁ এইটো আজিৰ দিনটো একচুৱেলি আমাৰ চাহ জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন আমাৰ দীৰ্ঘদিনীয়া দাবী এটা আছিল ACMS আৰু আমাৰ দল সংগঠনৰ সেই দাবী আজি পূৰণ অসম চৰকাৰ তথা সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী শ্ৰী ৰূপেশ গোৱালা ডাঙৰীয়াৰ পদক্ষেপত আজি যি বিধানসভাত যি আমাৰ চাহ জনগোষ্ঠীৰ বা আদিবাসীসকলৰ যি আমাৰ মাটি পটাই হওক বা আমাৰ হাজিৰা শ্ৰমিকৰ হাজিৰাই হওক আজি বিধানৰ অধীনত উত্থাপন কৰিছে কথাষাৰ আৰু আজি আমি দেখিবলৈ পাইছোঁ আমি সামাজিক মাধ্যমত যে আমাৰ দীৰ্ঘদিনীয়া যি দাবী আছিল সেইটো পূৰণ হ'বলৈ গৈ আছে সেইটোৰ কাৰণে আমি আমাৰ অসম চাহ মজদুৰ সংঘ দৈমুখীয়া চাহ বাগিচা ইউনিট কমিটিৰ তৰফৰ পৰা আৰু সমূহ দৈমুখীয়াবাসী ৰাইজৰ হৈ আমি অশেষ ধন্যবাদ দিব খুজিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তথা আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াক অশেষ ধন্যবাদ দিব বিচাৰিছোঁ আজি আমাৰ এই মাটি পটা প্ৰদান কৰাৰ কাৰণে আমি বহুত ধন্যবাদ আপোনাৰ নিউজ চেনেলটোক ধন্যবাদ দিছোঁ আৰু যিহেতু আজি আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলৰ কাৰণে এটি গুৰুত্বপূৰ্ণ দিশ যিহেতু দীৰ্ঘদিনীয়া দাবীৰ যি আমি কষ্ট বা আমি যিখিনি দাবী আমি চৰকাৰক জনাইছিলোঁ আগত এই দাবীসমূহ লাহে লাহে আমাৰ দেখিবলৈ পাইছোঁ যে পূৰণ হ'বলৈ গৈ আছে গতিকে আমি গোটেই চাহ জনগোষ্ঠীৰ ৰাইজ আজি বহুত সুখী অনুভৱ কৰিছোঁ আৰু যিহেতু বৰ্তমানৰ চৰকাৰ আমাক যিখিনি সুবিধা দিছে বা সহায় সহযোগিতা আগবঢ়াইছে আমি সকলোৱে শলাগ লৈছোঁ আৰু ভৱিষ্যত দিনাও আমি যাতে বিজেপি চৰকাৰে বা মন্ত্ৰী যি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিবিলাক সিদ্ধান্ত লৈছে শিক্ষাৰ ক্ষেত্ৰই হওক বা অৰ্থনৈতিক ক্ষেত্ৰ বা ৰাজনৈতিক ক্ষেত্ৰত যিকোনো দিশতে আমাক মানে সবল কৰিবলৈ আগবাঢ়ি গৈছে তাৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ আৰু লগতে আমাৰ কেবিনেট মন্ত্ৰী শ্ৰীযুত ৰূপেশ গোৱালা ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত